ৰাইজৰ মই যেতিয়া নিৰ্বাচনৰ খেলিম বুলি মই ভাবিছো তেতিয়াৰ পৰা যিটো মানে ঢৌ উঠিছে বা যিটো মানে আমাৰ ৱেব চলি আছে আমাৰ ওচৰৰ ৱেব তেনেকুৱা দিনে দিনে বাঢ়ি গৈ আছে বাঢ়ি আছে ৰাইজৰ যিটো সঁহাৰি পাইছো বিপুল সঁহাৰি পাইছো মই আমাৰ হৰিচিংপুৰ হৰিপুৰ জিলা পৰিষদৰ অন্তৰ্গত যিমান আমাৰ ভোটাৰ আছে বা ৰাইজ আছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যে মোক ইমান মৰম দিছে। তেনেকুৱা একচুৱেলি মোৰ নজৰত মোৰ চকুৰ দৃষ্টিত তেনেকুৱা মোৰ কৰা নাই আৰু যে কাৰ লগত হ'ব। প্ৰথম কামটো হ'ব যিহেতু আমাৰ কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ আমাৰ অসমতো বিজেপি চৰকাৰ প্ৰথম কামটো যিহেতু ময়ো আমাৰ গাঁওখনো গৰাখহনীয়াৰ কবলত পৰি আছে ত' সেই হিচাপত মই এটাই মোৰ প্ৰধান লক্ষ্য হিচাপে মই বাছি লৈছো যে আমাৰ ব্ৰহ্মপুত্ৰ যিটো নদী গৰাখহনীয়া সেই কামটো মই কৰিম কিন্তু মই কৰিব নোৱাৰো জিলা পৰিষদৰ আওতাততো স্কিমতো নপৰিব কিন্তু মই আমাৰ মন্ত্ৰী অলৰেডি মই জনাইছে আমাৰ সেইদিনা মই নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহোঁতে আমাৰ মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াক মই জনাইছিলো তাৰপিছত আৰু আমাৰ অলৰেডি মানে আমাৰ বিষয় বিভাগসকলক যিবিলাক হেৰি আছে তেওঁলোকক জনাইছো নিশ্চয় এইটো আশ্বাস দিছে আৰু কৰি দিব বুলি আপোনালোকৰ বহুত ৰাইজ ওলাই অহা দেখা চাওক মানে কি এটা সঁচা কথা ক'ব গ'লে মানে মই যদি কিবা শুনা পাইছে যে মই এখন নিৰ্বাচনী সভাত মই অংশগ্ৰহণ কৰিম ত' তাতে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে মই এইটোৱে মানে ভাবিব পৰা নাই ইমান মৰম দি আছে মোৰ নামটো শুনা পালে তাতে ৰাইজে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজে নিজে ওলাই আহিছে আৰু য'তে মই যাওঁ তাতে মানুহৰ ভিৰ অকল মৰে নাম চাওক আজি আমাৰ ৰেলীটোত যিমানখিনি আমাৰ হেৰি আছিলে যে আমি ইমান মানুহলৈকে হেৰি কৰিম তাতে আমি যিমানে গৈ থাকো আমাৰ পিছতে মানুহ আহিয়ে থাকে নিজে নিজে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখাই পাইছে ৰেলীটো কিমান ডাঙৰ এটা হৈ গৈছে সেনেকুৱা